পৰিণতি অৰুণ অৰুণ না কোন আছে ভাই আছোন কোন আছে ভাই তোমার ভাৰতীয় ITBPৰ সোৱান তথা স্বামীক প্ৰেমিকাৰ সৈতে মিলি হত্যাৰ অপচেষ্টা অভিযোগ কোন আছে চিমেণ্ট চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত ডেকাপা মুদৈপুৰ গাঁৱত অবৈধ প্ৰেমেললৈ এক ভয়ংকৰ পৰিণতি প্ৰেমিকাৰ সৈতে মিলি স্বামীক হত্যাৰ অপচেষ্টাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে উল্লেখযোগ্য যে ভাৰতীয় ITBP অৰ্থ সামৰিক বাহিনীৰ জোৱান ৰাজ সোণোৱালে বিগত কিছু বছৰ পূৰ্বে তেওঁৰ নিজ পুত্ৰ কন্যাক পঢ়োৱাৰ উদ্দেশ্যে চিমেণ্ট চাপৰিস্থিত সন্দিকৈ মিলন গাঁৱত একঠা মাটি ক্ৰয় কৰি বসবাস কৰি আছিল কিন্তু ব্যক্তিগৰাকীয়ে বহিৰাজ্যত কৰ্মসূত্ৰে থকাৰ সময়তে তেওঁৰ পত্নী আৰু সন্দিকৈ মিলন গাঁৱৰ 21 বছৰীয়া কুশল দিহিঙীয়াৰ মাজত আৰম্ভ হয় অবৈধ প্ৰেম ঘটনাৰ বিশেষ উমান পাই যোৱা 10 আগষ্ট তাৰিখে ভাৰতীয় ITBPৰ জোৱান গৰাকীয়ে পত্নীক নজনাকৈ হঠাৎ ঘৰত উপস্থিত হোৱাৰ পিছতে তেওঁৰ পত্নীৰ সৈতে কুশল দিহিঙীয়া নামৰ ব্যক্তিগৰাকীক সন্ধিয়া একেটা কোঠালিৰ ভিতৰত ধৰা পৰে ভিতৰত কোন আছে আৰু ভিতৰত এজন চুকা অস্ত্ৰলৈ ল'ৰা সোমাই থকা মই দেখো আৰু তেতিয়া মই হয়তো বাৰে বাৰে ৰিকুৱেষ্ট কৰোঁ যে কোন ভিতৰত সোমাই আছে ওলাই আহিব লাগে বাৰে বাৰে ৰিকুৱেষ্ট কৰাৰ পিছতো নাহে তাৰপিছত মই উপায় নাপায় মই লগত অহা ভাইটিহঁতক মাতো আহাচোন ভিতৰত চাওঁ কোন আছে সোমাই অকলে মোৰ ভয় লগা হ'ল কাৰণ মই এই কথাটো আগৰ পৰাই যে গম পাই আছিলোঁ যে মোক এনেকুৱা ধৰণৰ কিবা মোক মাৰিবৰ কাৰণে প্লানিং কৰি আছে সিহঁতে আপোনালোকে দেখি আছে ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰণৰ কৰ্ম হৈ থকা ঠিক সেই সময়তে পত্নীয়ে মোক ভিডিঅ' বনাবলৈ মানা কৰি মোক কাৰাজয় কৰি মোক মোবাইলৰ পৰা মোক মাৰে আৰু ইয়াত কাণত মাৰিছিলে হেডত কিন্তু লাগিলে কাণৰ পৰা ব্লাডিং হয় এইটো ফটো মোৰ লগত আছে মাৰাৰ পিছত মোৰ গৃহৰক্ষী বাহিনী যিটো আমাৰ BDPৰ মেম্বাৰজনে ভিতৰলৈ সোমাই দেখে যে ল'ৰাজন ভিতৰত বিচনাৰ তলত সোমাই আছে বিচনাৰ তলত সোমাই থকাত কোন আছে ওলাই বুলি সি ধৰি মেলি ওলাই আনে তেতিয়া তেখেতকো সেই চোকা অস্ত্ৰৰে মাৰিবলৈ চেষ্টা কৰে প্ৰাণী মৰাৰ চেষ্টা কৰে যদি মই সেইটো সময়ত মই ভিতৰলৈ গ'লো হয় মই সেইদিনা মই ডেড বডি পাক্কা হয় নিশ্চিন্তভাৱে মোক মাৰি পেলালে হয় সিহঁতে এতিয়া পিছফালৰ পৰা মোৰ গৃহৰক্ষী বাহিনী মেম্বাৰজনে পিছফালৰ পৰা ধৰিলে আৰু মোৰ ভাইটিয়ে আগফালৰ পৰা চুৰিখন কাঢ়ি লয় ওচৰৰ গাঁৱৰে এজন কুশল দিহিঙীয়া নামৰ এজন ডেকা ল'ৰাৰ লগত লগে লগে জোৱানগৰাকীয়ে আৰক্ষী বাহিনী আৰু ওচৰ চুবুৰীয়া খবৰ দি কুশল দিহিঙীয়া কোঠালিৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিবলৈ যোৱাৰ সময়তে হাতত থকা চোকা অস্ত্ৰৰে জোৱানগৰাকীৰ শৰীৰৰ বিভিন্ন অংগত আঘাত কৰি প্ৰাণে মৰাৰ চেষ্টা কৰে যদিও ব্যক্তিগৰাকী পিছত ৰাইজে আবদ্ধ কৰি চিমেণ্ট চাপৰি আৰক্ষী থানাত গতাই দিয়ে এফালে কুশল দিহিঙীয়া নামৰ ব্যক্তিগৰাকীক পিছদিনা চিমেণ্ট চাপৰি আৰক্ষীয়ে ৰহস্যজনকভাৱে মুকলি কৰি দিছিল যদিও আজি স্থানীয় ৰাইজ জোৱানগৰাকী পৰিয়াল তথা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ হেঁচাত পুনৰ আটক কৰি সোধপোছৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হৈছে বুলি জানিব পৰা গৈছে মাজত মুকলি কৰি দিয়া সেইটোক লৈ আমি প্ৰশ্ন উঠাইছিলো ছাৰ আমি কওঁ যে যিজন আছামী যিজন দুখী অলৰেডি সিহঁতে এটেম্প টু মাৰ্ডাৰৰ কাৰণে আমাক এটা পৰিকল্পনা ৰচিত কৰি আছিলে সেইটোকে ছাৰে ক'লে আমাৰ কেছটো ৰেজিষ্টাৰ কৰা হ'ল ৰেজিষ্টাৰ কৰাৰ পিছতে খন্তেক সময়ৰ পিছতে ল'ৰাজনক সিহঁতে বেল পালে বুলি এৰি দিলে আমাক কিন্তু সেইটোকে আমি প্ৰশ্ন কৰিব বিচাৰোঁ যে হঠাৎ কেনেকৈ বেল পালে বুলি আমি প্ৰশ্ন কৰাত ৰাইজে আৰু মহিলা সমিতি সকলোৱে প্ৰশ্ন কৰাত আজি আকৌ শুনিছোঁ আজি গ্ৰেপ্তাৰ কৰিছে বুলি কোৱা শুনিছোঁ সেইটো নাজানো এতিয়ালৈকে আমি দেখা নাই আৰে আমি এখন ফেমিলিৰ ক্ষেত্ৰত বা এটা পৰিয়ালৰ ক্ষেত্ৰত আমি ছাত্ৰ সন্থাই হওক বা আমি ছাত্ৰ সন্থাৰ জাতিটোৰ নেতৃত্ব লৈ থকা কৰ্মী হিচাপে আমি তেখেতলোকৰ ব্যক্তিগত ক্ষেত্ৰত আমি কেতিয়াও সোমাব বিচৰা নাই তেখেতলোকৰ পৰিয়ালৰ কণ্ডলৰ ক্ষেত্ৰতে হওক বা তেখেতলোকৰ ভৱিষ্যত দিনত কোৰ্টে যি ৰায়দান দিব তেখেতলোকৰ ডিভৰ্চে দিব বা তেখেতলোকৰ থাকিব নাথাকিব তেখেতলোকৰ ব্যক্তিগত কথা আমি আপোনালোকৰ অৱগত কৰিব বিচাৰিছোঁ যিহেতু যোনজনৰ আপোনাৰ আমাৰ ৰাজু সোণোৱাল তেখেতে ভাৰতীয় সেনাৰ লগত জড়িত হৈ পেলাই দেশৰ হকে কাম কৰি আছে তেখেতে নিজৰ ঘৰখনত আহি যদি নিজেই সুৰক্ষিত নহয় বা কোনোবা তেখেতৰ পত্নীয়ে যদি অবৈধ সম্পৰ্কত লিপ্ত হৈ পেলাই তেখেতক প্ৰাণে মৰাৰ ধৰণে পৰিকল্পনা কৰিবলৈ ৰচিছে বা পৰিকল্পনা কৰিছে এনেকুৱা ক্ষেত্ৰত সেই অবৈধ সম্পৰ্কৰ থ্ৰুৱেদি তেখেতলোকৰ পৰিয়ালটো ধ্বংসটো হৈছেই লগতে তেখেতৰ সেই যিজন ল'ৰাই তেখেতক নিজৰ ঘৰখনতেই তেখেত সুৰক্ষিত নহয়
নিজৰ ঘৰখনত আহিবলৈ তেখেতে সুৰক্ষিত নহয়, তেখেতক এখন চোকা অস্ত্ৰ লৈ পেলাই যিটো এখন কুকুৰীয়ে তেখেতক মাৰিবলৈ পৰিকল্পনা কৰিছিল। আমাৰ ওচৰ চুবুৰীয়া ৰাইজ ঘটনাটো উমান পাই পেলাই গোটেইখিনি উপস্থিত হোৱাৰ বাবে তেনেকুৱা ধৰণৰ সংঘটিত নহ'ল। গতিকে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এটাই দাবী জনাব বিচাৰিছোঁ, দোষী হিচাপে তেখেতলোকে আইনৰ গণ্ঠিত ৰাখি আমাৰ আৰক্ষী প্ৰশাসনে তেখেতলোকক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে, যাতে তেনেকুৱা ধৰণৰ ঘটনা ভৱিষ্যত দিনত কেতিয়াও নঘটে। এই আমাৰ সংগঠনৰ সন্দিকৈ মিলন গাঁৱৰ কুশল দিহিঙীয়া বুলি এজন যুৱকৰ লগত তেখেতৰ নীলিমা তাই সোণোৱাল আৰু দুয়োজনৰ মাজত এক অবৈধ সম্পৰ্ক বহুত দিনৰ পৰাই চলি আছিল বুলি প্ৰচাৰ চলিছিল, কিন্তু প্ৰমাণিত হিচাপে পোৱা নাছিল কাৰণে কোনো ধৰণৰ একশ্যন ল'ব পৰা নাছিলে তেখেতে। যিহেতু ৰাজু সোণোৱালে ছুটীত ঘৰ মানে বাহিৰত কৰ্মৰত অৱস্থাৰ পৰা আহি তেখেতে ঘৰত যেতিয়া আহিছিল দেখি পেলাই এটা আবদ্ধ কোঠাত তেখেতলোকৰ পৰকীয়া প্ৰেমৰ অৱস্থাত পাইছিলি, তেনেতে এই ঘটনাবোৰ সংঘটিত হৈছিল। আমাৰ দাবীটো এইটোৱে আছে, কথা হ'ল কি তেখেত এটা মানে এটেম্প টু মাৰ্ডাৰ ধৰণৰ তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰি পেলাই থানাত একদিন ৰাখি পেলাই তাৰ পিছদিনাখনে তেখেতক মুকলি কৰি দিছিলে। আমি সেইটোৱে দাবী বিচাৰিছিলোঁ, কি হ'ল তেখেতে এজন অভিযুক্ত হিচাপে এটেম্প টু মাৰ্ডাৰ ধৰণৰ ঘটনা সংঘটিত কৰি পেলাই এদিনতে কেনেকৈ বেল পালে বা ওলাই গৈছে। তেখেতে কৈছে আইনৰ উৰ্ধত, আমিও আইনৰ উৰ্ধত কেতিয়াও নহয়, কিন্তু এটা কথা আমি জানিব বিচাৰিছোঁ বা পুলিচ প্ৰশাসনক জনাব বিচাৰিছোঁ, তেখেতে এনেকুৱা ধৰণৰ ঘটনা এটা সংঘটিত কৰি পেলাই একেদিনাখনে কেনেকৈ ওলাই যাব পাৰে। কালি পৰহি তেখেতে যদি ঘৰলৈ গৈ পেলাই হওক, তেখেতে যদি আকৌ বেলেগ সেইকেইজনক যদি পুনৰবাৰ তেনেধৰণৰ ঘটনা সংঘটিত কৰিব, তেনে কি মানে নাই বা তেতিয়া কোনে জগৰীয়া হ'ব। এইবাবে আমি দাবী জনাইছোঁ, উচিত শাস্তি প্ৰদানৰ বাবে দাবী জনাইছোঁ, তেখেতলোকক কৰায়ত্ব কৰি পুনৰ